Hello everyone, welcome to the channel. APSC Mains Answer Writing Practice Sessionৰ আজি অন্য এটা প্ৰশ্ন লৈ আহিছো। প্ৰশ্নটো গভৰ্নেন্স আৰু এডুকেশ্যনৰ ফালৰ পৰা খুবেই ইম্পৰ্টেন্ট। প্ৰশ্নটো হৈছে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ লক্ষ্য হৈছে অসমত পুনৰুদ্ধাৰ কৰা ভূমিত সংহত কৃষি আৰু নিযুক্তি সৃষ্টিৰ প্ৰচাৰ কৰা। প্ৰকল্পটোৰ উদ্দেশ্য ৰূপায়ণৰ প্ৰত্যাহ্বান আৰু সামাজিক ৰাজনৈতিক প্ৰভাৱসমূহ সমালোচনামূলকভাৱে বিশ্লেষণ কৰক। এই প্ৰশ্নটোৰ কীৱৰ্ডছখিনি যদি চাওঁ, গৰুখুটি বহুমুখী লক্ষ্য ইয়াৰ প্ৰকল্পৰ লক্ষ্য আৰু ইয়াৰ সংহত আৰু নিযুক্তি সৃষ্টি, লগতে প্ৰকল্পটোৰ উদ্দেশ্য আৰু ইয়াৰ প্ৰত্যাহ্বান আৰু ইয়াৰ এইসমূহ বিষয়ত সমালোচনা, এইসমূহ আমি উদ্দেশ্য ৰাখিয়েই প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। আহক আমি উত্তৰটো চাওঁ। উত্তৰ যিটো আৰম্ভণিত লিখিছোঁ, গৰুখুটি বহুমুখী প্ৰকল্পটো 2021 চনৰ ছেপ্টেম্বৰ মাহত দৰং জিলাৰ বিশেষকৈ চিপাঝাৰ অঞ্চলত আৰম্ভ হৈছিল। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে অবৈধ দখলযুক্ত কৰা ভূমিত সম্বন্ধিত কৃষি জীৱিকাৰ সৃষ্টি আৰু পৰিৱেশ পুনৰুদ্ধাৰ কৰা। ইয়াত যিখিনি কি পইণ্ট হয় বা কি ৱৰ্ডছ হয় সেইখিনি মই আণ্ডাৰলাইন কৰি থৈছোঁ হাইলাইটৰ কাৰণে। তাৰপাছত লিখিছোঁ, এই প্ৰকল্পটোৰ কিছুমান মুখ্য উদ্দেশ্য অন্তৰ্নিহিত হৈ আছে। সেইবোৰ এনেধৰণৰ, যিহেতু প্ৰশ্নত সুধিছিলে যে প্ৰকল্পটোৰ উদ্দেশ্য ৰূপায়ণৰ প্ৰত্যাহ্বান, প্ৰথমে আমি উদ্দেশ্য লিখিব লাগিব। ইয়াত উদ্দেশ্যত যিটো ইন্ট্ৰডাকশ্যন লিখিছিলোঁ তাত ৰিভিউ দিছিলে আৰম্ভণি ভাল হৈছে বুলি, ঠিক আছে। এতিয়া প্ৰকল্পটোৰ কিছুমান উদ্দেশ্য আছে। উদ্দেশ্যখিনি এনেদৰে, উদ্দেশ্য আৰু মুখ্য উপাদানসমূহ বুলি মই এটা হেডিং দিছোঁ। তাৰপিছত এইটো ষ্টাৰ মাৰ্ক দিছিলোঁ, এইটো লিখিব নালাগে, ৰেড চাৰ্কল দিছে। তাৰপিছত পইণ্টসমূহ মই এনেদৰে লিখিছিলোঁ, স্থানীয় জনজাতীয় যুৱকসকলৰ বাবে জীৱিকাৰ সৃষ্টি, সম্বন্ধিত কৃষি, গৰু পালন, মাছ পালন, উদ্যান পালন, সেইখিনি মই ব্ৰেকেটত লিখি দিছোঁ। 10,700 বিঘা বেদখলমুক্ত ভূমিৰ সৎ ব্যৱহাৰ, এই যিখিনি বেদখল মুক্ত ভূমি সেইখিনিক সৎ ব্যৱহাৰ কৰিব পৰা হ'ব। তাৰপাছত ইয়াত মোক কৈছে যে এই ডাটাখিনি বুজাবৰ কাৰণে প্ৰবাহ চিত্ৰ বা ফ্ল' চাৰ্ট ব্যৱহাৰ কৰিবলৈ। মই ব্যৱহাৰ কৰা নাছিলোঁ, সেইটো মোৰ ভুল হৈছে, আপোনালোকে কৰিব। তাৰপিছত PMMSYৰ অধীনত অসমৰ প্ৰথম একত্ৰিত একুৱাপাৰ্ক স্থাপন, যিটো 32.97 কোটি টকা খৰচ কৰা হৈছে। তাৰ পাছৰ পইণ্টটো লিখিছোঁ, 134টা ইক'লজিকেল ষ্টক ফ'ৰ্চৰ দ্বাৰা বানানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ। বানানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কেনেদৰে কৰা হয় আৰু কেনেকৈ কৰিব, সেইকাৰণে এটা 134টা ইক'লজিকেল ষ্টক ফ'ৰ্চ তৈয়াৰ কৰা হৈছে। এই ফ'ৰ্চৰ দ্বাৰা বানানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কৰা হ'ব। তাৰপাছত এটা ট্ৰানজিশ্যন লাইন লিখিছোঁ, গৰুখুটি বহুমুখী প্ৰকল্পৰ উদ্দেশ্য আৰু লক্ষ্য সামগ্ৰিক উন্নয়ন বিচাৰিলেও কেইবাটাও প্ৰত্যাহ্বান থকা দেখা যায়, যিবোৰে ইয়াৰ ৰূপায়ণত বাধা দিয়ে। সেইবোৰ হ'ল, এইটো ট্ৰানজিশ্যন লাইন, এইটো একচুৱেলি বক্সৰ ভিতৰত লিখিব লাগে, সেইকাৰণে ইয়াত দেখুৱাইছে। ৰূপায়ণৰ প্ৰত্যাহ্বান বুলি হেডিংটো লিখিছোঁ। একদম কত লিখিছোঁ, গৰুৰ স্বাস্থ্য সমস্যা, গুজৰাটৰ পৰা আমদানি কৰা গিৰ জাতৰ গৰু হৈছিলে ন, সেইখিনি গিৰ জাতৰ গৰু জলবায়ুৰ অনুপযুক্ততাৰ বাবে অসুস্থতা আৰু মৃত্যুৰ হাৰত ভুগিছিল। এইটো এটা প্ৰত্যাহ্বান হয়। তাৰপাছত লিখিছোঁ, উচ্চ খৰচ, আন্তঃগাঁথনিৰ উচ্চ ৰক্ষণাবেক্ষণ খৰচ, সৌৰ পাম্প, ছেট, যন্ত্ৰপাতি, এইখিনি যেতিয়া আন্তঃগাঁথনি উন্নয়ন কৰিবলগীয়া হয় তেতিয়া খৰচৰ পৰিমাণটো বাঢ়ে। তাৰপাছত সামগ্ৰিক সম্বন্ধৰ অভাৱ, পশুপালন, মাছ পালন আৰু খেতিৰ মাজত সম্বন্ধৰ অভাৱ। তাৰপাছত লিখিছোঁ, নিৰন্তৰভাৱে ৰাজহুৱা বিনিয়োগ আৰু বিশেষজ্ঞৰ হস্তক্ষেপৰ ওপৰত নিৰ্ভৰশীলতা। ৰাজহুৱা বিনিয়োগ মানে প্ৰাইভেট ছেক্টৰ ইয়াত বিনিয়োগ কৰিব বিচৰা নাই, আৰু বিশেষজ্ঞৰ হস্তক্ষেপৰ ওপৰত নিৰ্ভৰশীল, অকল চাইণ্টিষ্ট লোক বা তেনেকৈ ৰিচাৰ্চ কৰা ব্যক্তিসকলৰ ওপৰত নিৰ্ভৰশীল, থলুৱা লোকে এইখিনি কৰিব নোৱাৰে, সেই কথাটো ইয়াত ক'ব বিচৰা হৈছে। তাৰপিছত ইয়াত ফিডবেকটো চাই লওঁ। লগতে ট্ৰেনজিশ্যন লাইনবোৰক বক্স এটাত ভৰাই হাইলাইট কৰিবলৈ চেষ্টা কৰিবা। মই যিটো কৰা নাছিলোঁ এইটো তেখেতলোকে কৰি দিছে, এনেদৰে কৰিব লাগিব। তাৰপাছত মই লিখিছোঁ, উক্ত প্ৰকল্পটোৰ কিছুমান প্ৰত্যাহ্বানৰ উপৰিও কিছুমান গুৰুত্বপূৰ্ণ সামাজিক আৰু ৰাজনৈতিক দিশো আছে। সেইবোৰ হ'ল, যিটো প্ৰশ্ন সোধা হৈছিলে সামাজিক আৰু ৰাজনৈতিক দিশৰ ওপৰত প্ৰভাৱ, সেইখিনি এতিয়া চাওঁ আহক। সামাজিক ৰাজনৈতিক প্ৰভাৱ, উচ্ছেদ ভিত্তিক মডেলত ভূমিস্বত্ব অধিকাৰ আৰু মানৱ অধিকাৰৰ প্ৰশ্ন উত্থাপন হয়। যিহেতু বেদখল ভূমি উচ্ছেদ কৰা হৈছে, তাত মানৱ অধিকাৰ যে উলংঘা হৈছে সেই কথাটো ইয়াৰ পৰা পৰিলক্ষিত হৈছে। তাৰপাছত হৈছে, স্থানীয় জনজাতিক সমৰ্থিত ভাৱনা থাকিলেও সাম্প্ৰদায়িক
উত্তেজনাৰ সম্ভাৱনা থাকে যিহেতু কোনো জেগাত গৈ যদি তেনেদৰে বিচ্ছেদ কৰা হয় উচ্ছেদ কৰা হয় তেতিয়া সাম্প্ৰদায়িক উত্তেজনা সংঘৰ্ষ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে তাৰ পাছৰ পইণ্টটো হৈছে অন্যান্য অঞ্চললৈ বিস্তাৰৰ ক্ষেত্ৰত বহন ক্ষমতা আৰু প্ৰতিলিপি যোগ্যতাৰ অভাৱ মানে যিটো মডেল এটা আৰ্হি বনাব লাগে না এটা ঠাইৰ পৰা অন্য এটা ঠাইলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত সেইটোৰ অভাৱ দেখা গৈছে তাৰপাছত মই ইয়াত এটা ফ্ল' চাৰ্ট বনাইছোঁ গোটেইখিনি বস্তু সামৰি লৈ ভূমি উদ্ধাৰ তাৰপাছত ভূমি উদ্ধাৰৰ পাছত কি হ'ব সম্বন্ধিত কৃষিৰ পৰিকল্পনা কৰিব লাগিব ভূমিৰ উদ্ধাৰ কৰাৰ পাছত নহয় জানো উচ্ছেদ কৰি ভূমি উদ্ধাৰ কৰা হ'ল তাৰপাছত সম্বন্ধিত কৃষিৰ পৰিকল্পনা বনাব লাগিব প্লান বনাব লাগিব তাৰপাছতে মই দেখুৱাইছোঁ পশুপালন মীন পালন আৰু বনানীকৰণ সেই পৰিকল্পনাৰ আধাৰত তাত পশুপালন কৰিব লাগিব মীন পালন কৰিব লাগিব আৰু পৰিৱেশ সংৰক্ষণৰ কাৰণে বনানীকৰণ কৰিব লাগিব তাৰপাছত হ'ব এই গোটেইখিনি কৰিবৰ কাৰণে আন্তঃগাঁথনি আৰু প্ৰশিক্ষণ এই আৰু প্ৰয়োজন হৈ পৰে নহয় জানো খুবেই ইম্পৰ্টেণ্ট আন্তঃগাঁথনি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ট্ৰেইনিং এইখিনি কৰিব লাগিব তাৰপাছত সেইখিনি যদি কৰা হয় তেতিয়া স্থানীয় যুৱকসকলৰ বাবে জীৱিকাৰ সৃষ্টি হ'ব আৰু পৰ্যবেক্ষণ আৰু ৰাজনৈতিক প্ৰভাৱ ইয়াত পৰ্যবেক্ষণৰ প্ৰয়োজন হ'ব আৰু ৰাজনৈতিক প্ৰভাৱো থাকিব লাগিব ৰাজনৈতিকভাৱেও ইয়াক মনিটৰিং কৰিব লাগিব আৰু ফাণ্ড ৰিলিজ কৰিব লাগিব এই গোটেইখিনি কৰিলেই এটা এনেধৰণৰ প্ৰকল্প ডেভেলপ কৰিব পাৰি এইটোত মই যিটো ফ্ল' চাৰ্ট ব্যৱহাৰ কৰিছোঁ এইটো গুড বুলি কৈছে মই ইয়াত লিখিছোঁ অসমীয়াত প্ৰবাহ তালিকা গৰুসুঁতি প্ৰকল্প ভূমি উদ্ধাৰৰ পৰা জীৱিকালৈ এইটো এটা প্ৰকল্প হয় য'ত ভূমি উদ্ধাৰৰ পৰা জীৱিকালৈ দেখুওৱা হৈছে এইটো ক্ৰমান্বয়ে ভূমি উদ্ধাৰ সম্বন্ধিত এনেকৈ কৰি লাষ্টত গৈ জীৱিকা যিসকল লোকেল যুৱতীসকলৰ যে জীৱিকাৰ সৃষ্টি হৈছে সেই কথাটো ইয়াত দেখুৱাইছে প্ৰভাৱ তালিকাৰ জৰিয়তে তাৰপিছত গৰুসুঁতিৰ সফলতা বৈজ্ঞানিক উপযোগিতা অংশীদাৰিত্ব আৰু বহন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াত বৈজ্ঞানিক উপযোগিতা মানে চাইণ্টিফিকেলি ৰিচাৰ্চ কৰি যদি যিকোনো প্ৰকল্প এটা ৰূপায়ণ কৰিব বিচৰা হয় তেতিয়া সেইটো সফল হোৱাৰ চান্স বেছি থাকে আৰু অংশীদাৰিত্ব ইয়াত যে অকল কেৱল চৰকাৰীভাৱেহে অংশীদাৰ হ'ব তেনে নহয় ব্যক্তিগত খণ্ডই ইয়াত অংশীদাৰিত্ব ল'ব লাগিব আৰু যুৱক যুৱতীসকলো বিশেষভাৱে অংশীদাৰিত্ব হ'ব লাগিব তেওঁলোকে যোগদান কৰিব লাগিব আৰু লোকেল কমিউনিটি যিসকল লোক থাকে তেওঁলোকেও ইয়াত জড়িত হ'ব লাগিব আৰু বহন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব যিটো ছাষ্টেইনেবল সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব লাগিব তাৰপাছত মাত্ৰ ভূমি উদ্ধাৰ নহয় ই জনসাধাৰণৰ ক্ষমতা বৃদ্ধিত পৰিণত হ'ব লাগিব কেৱল ভূমি উদ্ধাৰ কৰিলে বা উচ্ছেদ অভিযান কাৰ্য কৰিয়েই ক্ষান্ত থাকিলে নহ'ব কাৰণ সেই কাৰ্যটো কৰাৰ পাছত সম্পূৰ্ণ জনসাধাৰণৰ ক্ষমতা বৃদ্ধি মানে সেইটো যে কৰিলে তাৰপাছত এটা কিবা এটা আউটকাম ওলাব লাগিব সেই কথাটো ইয়াত ক'ব বিচৰা হৈছে গতিকে আজিৰ প্ৰশ্নটো ইমানেই আছিলে আগলৈ আকৌ এনেধৰণৰ প্ৰশ্ন লৈ আহিম আপোনালোকে ভিডিঅ' চাই কেনে পাইছে কমেণ্ট কৰি নিশ্চয় জনাব লাইক কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ